চোৱা শৰীৰক বচাই ৰাখিবলৈ কিছুমান চলন দ্ৰুতগতিত হয় মানে শৰীৰটো আমাৰ বচাই ৰাখিবলৈ কিছুমান চলন মানে কিছুমান প্ৰক্ৰিয়াবিলাক আমাৰ শৰীৰত দ্ৰুতগতিত হৈ থাকে গম পাইছা যেতিয়া তোমালোকে কিবা গৰম বস্তু এটা চুবা তেতিয়া তোমালোকে যদি গৰম বস্তুটো চুইয়ে থাকা তোমালোকে গমেই নোপোৱা বস্তুটো গৰম হয় বুলি তেতিয়া কি হ'ব তোমাৰ হাতখন জ্বলি যাব সেই হাতখন জ্বলাৰ পৰা বচাবলৈ আমাৰ শৰীৰটোৱে কিছুমান চলন ক্ৰিয়া কৰে কিছুমান প্ৰক্ৰিয়া কৰে আমি সেই বস্তুটো যে বস্তুটো গৰম বুলি যোনটো বাৰ্তা সেই বাৰ্তাটো আমাক জনাবলৈ আমাৰ মগজুৱে জানিলেতো আমি গম পাম নহয় জানো সেইবিলাক বস্তু জানিবলৈ কিমান চলন প্ৰক্ৰিয়া দ্ৰুতগতিত হৈ থাকে গম পাইছা এতিয়া তাৰ উদাহৰণ হৈছে চকুত হঠাতে উজ্জ্বল পোহৰ পৰিলে চকু জাপ খাই যোৱা গম পাইছা এইটো আৰু এটা আছে গৰম বস্তুত হাত লাগিলে হাতখন লগে লগে কুচাই অনা সেইবোৰ পৰিৱেশৰ পৰিৱৰ্তনক প্ৰতি এক তাৎক্ষণিক সঁহাৰি মানে এটা মানে লগালগ মানে তাৎক্ষণিকভাৱে তোমাৰ কি হয় এইবিলাক সঁহাৰি জনাই কোনে আমাৰ শৰীৰটোৱে গম পাইছা এইবিলাক এটা কি হয় তোমালোকৰ প্ৰক্ৰিয়া আমাৰ শৰীৰত এটা তোমালোকৰ চলন প্ৰক্ৰিয়া ঠিক আছে এতিয়া নিয়ন্ত্ৰিত চলন মানে কি চোৱা আমাৰ যোনটো শৰীৰ থাকে পৰিৱেশ পৰিৱেশ সাপেক্ষে আমাৰ চলনবোৰ সুচাৰুৰূপে পৰিচালিত বা কন্ট্ৰল কৰাকে কি বুলি কয় নিয়ন্ত্ৰিত চলন